সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বোত্তম নামত অভিনন্দন আগবঢ়ালোঁ। পবিত্ৰ শাস্ত্ৰ বাইবেলৰ যোহন 19 অধ্যায় 23 পদত এইদৰে লিখা আছে, তাতে সেনাবিলাকে যীশুক ক্ৰুচত দি তেওঁৰ পিন্ধা কাপোৰ 4 ভাগ কৰি গাই প্ৰতি এভাগ এভাগ ল'লে আৰু তেওঁৰ চোলাও ল'লে। সেই চোলা হিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল। প্ৰভু যীশুক ক্ৰুচৰ ওপৰত তুলি দিয়াৰ পাছত তেওঁৰ কাপোৰ 4 ভাগ কৰিলে, যাতে প্ৰত্যেক সৈনিকে এভাগ এভাগ পায়। তেওঁবিলাকে তেওঁৰ চোলাকো ল'লে, কিন্তু সেই চোলা ওপৰৰ পৰা গোটেইটো বোৱা আছিল। তেওঁবিলাকে চোলাক নেফালিম, কিন্তু চিঠি খেলিম আৰু যাৰ নামত চিঠি ওলায় চোলাখন তেওঁৰ হ'ব বুলিলে। এই ঘটনা এই কাৰণে হ'ল, কাৰণ 1000 বছৰ আগতেই যি ভৱিষ্যবাণী কৰা হৈছিল পূৰ্তি হওক। তেওঁবিলাকে মোৰ কাপোৰ ভগাই ল'লে, মোৰ চোলা নিমিত্তে চিঠি খেলিলে। পবিত্ৰ বাইবেলত প্ৰভু যীশু খ্ৰীষ্টৰ সন্দৰ্ভত ভৱিষ্যবাণী কৰা সকলো পূৰা হ'ল আৰু যীশুৱে প্ৰভু আৰু খ্ৰীষ্ট হয় প্ৰমাণিত হ'ল। প্ৰভু যীশু খ্ৰীষ্টত সকলো প্ৰতিজ্ঞা পূৰ্ণ হৈছে, যাতে যিকোনোৱে যীশুক প্ৰভু আৰু খ্ৰীষ্ট বুলি অংগীকাৰ কৰে উদ্ধাৰ পায়। আপুনিও প্ৰভুক বিশ্বাস কৰি উদ্ধাৰ পাব নিবিচাৰেনে?